Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। প্ৰাক্তন বিধায়িকা তথা অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকাৰ জীৱনলৈ আহিলে এটা ভাল খবৰ। পিছে এই ভাল খবৰটোনো কি সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। অসমৰ ছবি জগতৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুলতা ডেকাৰ জীৱনলৈ অৱশেষত আহিল এটা ভাল খবৰ। পৰিচয় সলনি হ'ল জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকাৰ। অসমৰ ৰাজ্যিক আয়োগৰ অধ্যক্ষ ৰূপত নিযুক্তি লাভ কৰিলে অভিনেত্ৰীগৰাকীয়ে। ইতিমধ্যে এই খবৰটো পাই সকলোৱে জনাইছে তেওঁক শুভেচ্ছা। এতিয়াৰ পৰা মহিলা আয়োগৰ অধ্যক্ষ হিচাপে দেখা পাব জনপ্ৰিয় অভিনেত্ৰী আঙুলতা ডেকাক। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদক